গোটে মই মার্কেটত চ্যালেঞ্জ কৰিব পাৰিম অনলি 10,000 কিলোমিটার চলা কুইট মার্কেটত নাই এল্ট্ৰ বাজাৰত আমি ইকোস্পোর্ট দিম এখন ডিজাইৰ লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকাত এখন ৰেডিকো আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,20,000 টকাত লাগেজ কেৰিয়াৰ লগোৱা আছে আপোনাৰ এলইডি লাইট লগোৱা আছে 1 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব ফেস্টা লৈ যাব পাৰিব মাত্ৰ 1,90,000 টকাত এখন ওয়েগনাৰ লৈ যাব পাৰিব মাত্ৰ 2,95,000 টকাত এখন ডিজা আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,90,000 টকাত 1 লাখ টকা দি এখন ওয়েগনাৰ লৈ যাব পাৰিব 3,20,000 টকাত দি পেলাই আপোনালোকে এখন সুইফট লৈ যাব পাৰিব এখন ইয়ন লৈ যাব পাৰিব মাত্ৰ 1,80,000 টকাত কেছ 1,20,000 টকা দি এখন এল্টো লৈ যাব পাৰিব 1 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব এখন কুইট লৈ যাব পাৰিব মাত্ৰ 2,55,000 টকাত কেছ এখন স্কৰপিঅ লৈ যাব পাৰিব মাত্ৰ 3,90,000 টকাত তাকো কেছ এখন ওয়েগনাৰ লৈ যাব পাৰিব মাত্ৰ 1,45,000 টকাত কেছ এখন ভাৰ্না আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,20,000 টকাত কেছ এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 195 টকাত ডাইৰেক্ট কেছ 1 লাখ টকা দি পেলাই এখন এল্টো আপোনালোকে লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান নগাঁৱত থকা মুন মটৰৰ নিউ ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পৰা গাড়ী ল'লে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব নিজে ভেৰিফাই কৰিব তাৰপিছত গাড়ী ল'ব আৰু ইয়াৰ এটা খাচিয়ত আছে যদি ইয়াৰ পৰা গাড়ী লয় তেওঁলোকে নন মিটাৰ টেম্পাৰিং আৰু নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং গেৰাণ্টি তেওঁলোকে দি দিয়ে এনে বেছি দেৰি নকৰো আমাৰ লগত এবাৰ আছে সাহিল দা নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ আছো ভালে হয় কোন প্ৰথমে ষ্টকটো আপডেট হৈছে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ডিংগেট বুলি কয় ফ্লাইঅভাৰটো ক্ৰছ কৰি 1 কিলোমিটাৰ পাৰ হৈ যদি আপুনি ফাৰ্ষ্ট ভাৰত পেট্ৰল পাম্প পাব তাৰ অপজিটতে মুন মটৰ আছে গুগল মেপত লোকেশ্যন আছে আৰু মোৰ নাম ডেছক্ৰিপশ্যনত বা স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব মোক যোগাযোগ কৰিলে হ'ব ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় কোনোবা কাষ্টমাৰে নিজৰ গাড়ীখন চেল কৰিম বুলি ভাবিছে আমাৰ ইয়াত চেল এণ্ড পাৰচেজ হৈ যায় অল অভাৰ কৰে ন যদি অল অভাৰ ইণ্ডিয়া কৰাই আছো আৰু আমাৰ যদি নগাঁও লোকেল কাষ্টমাৰটো আমি চেম ডে ডেলিভাৰী ৰাখিছে আৰু গাড়ী ল'লে কি চাই দিব আপুনি যেহেতু আপোনাৰ নেক্সট মাহত ঈদ আহি আছে আমাৰ 10 লিটাৰ তেল আমাৰ ডিলাফাল পৰা এতিয়া মই চাই দিম ওকে তে বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব এখন কুইট হয় ৰেনল্ট কুইট হয় কোনোবা কাষ্টমাৰ যদি আপোনাৰ কম বাজেট এখন একদম কম চলা গাড়ী বিচাৰি আছে তো এখন মাত্ৰ 10,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ আজিলৈকে ইউজে হোৱা নাই কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে কোনোবা কাষ্টমাৰ যদি কুইট এখন কম বাজেট এখন সৰু গাড়ী বিচাৰি আছে এখন ল'ব পাৰে টপ মডেল গাড়ী হয় ফিচাৰ্ছ গোটেইখিনি লোডেড আছে গোটেইকেইটা টায়াৰ কোম্পানী ফালৰ পৰা লাগি আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে অনলি 10,000 কিলোমিটাৰ নন এক্সিডেণ্টেল নন টেম্পাৰ্ড গ্যাৰাণ্টি পাই যাব ইঞ্জিনৰ গ্যাৰাণ্টি ৱাৰেণ্টি পাই যাব দাম ৰাখিছো 295 তাতে মই নেগোচিয়েবল কৰাই দিম 1 লাখৰ পৰা 1.5 লাখৰ ভিতৰত ডাউন পেমেণ্ট দিলে মই এখন 50% লোনো কৰাই দিম ওকে এখন গাড়ীৰ দাম আছে 295 যদি আপোনালোকে 50% ডাউন পেমেণ্ট দিয়ে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব গোটে মই মাৰ্কেটত চ্যালেঞ্জ কৰিব পাৰিম অনলি 10,000 কিলোমিটাৰ চলা কুইট মাৰ্কেটত নাই কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী হয় অৰিজিনেল পেইণ্টৰ গাড়ী হয় ওকে তাৰ নেক্সট ক'ব আমাক এল্টো 2013 ৰ গাড়ী হয় আপোনাৰ অনলি 50,000 চলিছে জেনুইন চলা আছে নন এক্সিডেণ্টেল নন টেম্পাৰ্ড গ্যাৰাণ্টি থাকিব এখন দাম আহিব মাত্ৰ আপোনাৰ 250 অনলি হয় তাতো নেগোচিয়েবল কৰাই দিম ফাইনেন্সো হৈ যাব ফাইনেন্স কিমান দিলে ল'ব 1 লাখৰ টকা ডাউন পেমেণ্ট দিলে মই বাকিখিনি ফাইনেন্সো কৰাই দিম ওকে নেক্সট এখন i20 2020 ৰ ডিসেম্বৰ মান্থৰ গাড়ী হয় আস্থা হয় টপ মডেল হয় IMT 18,000 কিলোমিটাৰ চলিছে একদম অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন এখন আহি যাব 650 অনলি 650 হয় নেক্সট এখন এল্টো ক'ব অল্টোখন আপোনাৰ যোৱাকালি বুক হৈছে ঠিক আছে নেক্সট আমাক ক'ব এখন ইয়ন এখন আহি যাব আপোনাৰ 195 কাগজ পাতি সব লৈ পেলাই তারপর সামথিং মই নেগোচিয়েবল কৰাই দিম এখন ফাইনান্স নহব কেছত ল'ব লাগিব এক্স এখন ক'ব ভাৰ্না 2012 ৰ SX অপশনাল হয় ডিজেল 1.6 ডিজেল ইঞ্জিন হয় টপ মডেল গাড়ী ফিচাৰ্ছ গোটেইখিনি লোডেড আছে এখন দাম আহিব আপোনাৰ 320 আস্কিং ৰাখিছো নেগোচিয়েবল মই কৰাই দিম ফাইনান্স হ'ব এখন ফাইনান্স নহব কেছত ল'ব লাগিব ওকে নেক্সট আহিব আপোনাৰ ৰেডিগো 2020 ৰ লাষ্ট ফলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ টপ মডেলটো হয় ফিচাৰ্ছ গোটেইখিনি লোডেড হৈ আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ কেমেৰা পাজি কৰি টাচ স্ক্ৰীন সব লাগি আছে গাড়ী কণ্ডিশ্যন ৱাইজ ধুনীয়া হৈ আছে 60-70 ভিতৰতে গাড়ীখন চলিছে 800 সিসি পেট্ৰল ইঞ্জিন হয় এখন আহি যাব আপোনাৰ 295 অনলি 2,95,000 হয় এখন ৰেডিগো চাক কি ধুনীয়া কণ্ডিশ্যনৰ মাত্ৰ 2,95,000 টকা আপোনাৰ মডিফিকেশ্যন কৰোৱা আছে যেনেকৈ আপোনাৰ এফালে লাগেজ কেৰিয়াৰ লগোৱা আছে আপোনাৰ এলইডি লাইট লগোৱা আছে গাড়ী ধুনীয়া হৈ আছে একদম ওৱান হেণ্ড গাড়ী হয় আৰামছে চলাব পাৰিব ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক ওয়েগনাৰ হয় এখন কোনোবা কাষ্টমাৰ যদি নতুন গাড়ী এখন শিকিম বুলি ভাবিছে বা টাউনৰ ভিতৰত চলাম বুলি ভাবিছে এখন ল'ব পাৰে 2008-9 মডেল হ'ব পেপাস 28 লগা অলৰেডি আপডেট কৰিব আছে গুটেকেইটা আপোনাৰ এলয় লাগি আছে কণ্ডিশ্যন ৱাইজ একদম ধুনীয়া হৈ আছে গাড়ীখন 60-70 ভিতৰতে গাড়ীখন চলিছে LXI হয়
এখন আহি যাব আপোনাৰ 145 আহিব ফাইনেল প্ৰাইচ নেক্সট এখন ক'ব হেক্সা 2017 লাষ্ট ফলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ আপোনাৰ এক্সি ভেৰিয়েন্ট হয় গাড়ী কন্ডিশন হয় ধুনীয়া হৈ আছে টাটা গাড়ী আপোনাৰ সেফটি গাড়ী হয় বহুত ভাল গাড়ীখন চলাবলৈ 2200 সিসি ডিজেল ইঞ্জিন হয় এখন আহি যাব 790 অনলি 790 হয় নেক্সট ক'ব আমাক স্কৰপিঅ 2012 ৰ মডেল হয় গাড়ীখন চাব পাৰে 12 ৰ নিচিনা কোনবা নকবই গাড়ী একদম ধুনীয়া হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আহি যাব আপোনাৰ ডিসকাউন্ট কৰি 390 আহি যাব নেক্সট এখন ক'ব ফৰ্ড ইকোস্পোর্ট 2013 ৰ গাড়ী হয় ডিজেল হয় গাড়ী কন্ডিশন বাই ধুনীয়া হৈ আছে ইঞ্জিন বডি সিল আছে এখন আহি যাব আপোনাৰ 295 আহি যাব 295 মানে এল্ট্ৰ বাজেটত আমি ইকোস্পোর্ট দিম এল্ট্ৰ বাজেটত ইকোস্পোর্ট দি দিব ঠিক আছে নেক্সট আমাক ক'ব এখন এল্ট্ৰ 2019 ৰ এলএক্সআই হয় আপোনাৰ গাড়ী কন্ডিশন বাই ধুনীয়া হৈ আছে 48000 চলিছে মাত্ৰ এখন আহি যাব 360 অনলি 360 হয় ওকে 1 লাখ টকা ডাউন পেমেন্ট দিলে আৰামছে ওলাই যাব ঠিক আছে ৰেনল কুইট এখন আহি যাব 2016 ৰ গাড়ী হয় 2,55,000 আস্কিং আছে নেগোশিয়েবল হৈ যাব 1 লাখ টকা মই ডাউন পেমেন্ট দিলে মই বাকিখিনি ফাইনান্স কৰাই দিম ওকে এখন ক'ব নেক্সট WRV এখন আপোনাৰ 2017 ৰ লাষ্ট ফলৰ গাড়ী হয় 1.5 ডিজেল হয় এখন আহি যাব আপোনাৰ 450 অনলি 450 ঠিক আছে নেক্সট আমাক ক'ব সুইফট 2018 ৰ গাড়ী হয় এখন আপোনাৰ VXI গাড়ী কন্ডিশন বাই ধুনীয়া আছে এখন আহি যাব আপোনাৰ 535 কাগজ পাতি সব লৈ 535 হয় ওকে 1 লাখ দিলে ওলাব আৰামছে ওলাই যাব ওকে নেক্সট ক'ব সনেট 2021 ৰ লাষ্ট ফলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী 50000 চলিছে মাত্ৰ গাড়ীৰ কন্ডিশন বাই একদম সিল আছে নন এক্সিডেন্ট নন টেম্পাৰিং গ্যাৰান্টি থাকিব এখন আহি যাব আপোনাৰ 675 হয় 2 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স কৰাই দিম ওকে তাৰপিছত নেক্সট আমাক ক'ব ইকোস্পোর্ট 2019 ৰ লাষ্টৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় টপ মডেল সানৰুফ থকা এখন আহি যাব 650 অনলি 650 হয় ওকে নেক্সট ক'ব আমাক অল্টো কেটেন হয় 2015 ৰ লাষ্টৰ ফলৰ গাড়ী হয় 290 আস্কিং আছে সামথিং নেগোশিয়েবল মই কৰাই দিম আৰু এখন 1,20,000 টকা মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব কাস্টমাৰ যদি কম বাজেটৰ গাড়ীখন বিচাৰি আছে আপোনাৰ এখন আহি যাব ফাইনেল প্ৰাইচ 180 আহিব কাগজ পাতি সব হৈতে নেক্সট এখন ক'ব ডাস্টাৰ RXZ হয় টপ মডেল হয় ব্ল্যাক বিস্ট এখন আহি যাব আপোনাৰ 550 অনলি 550 2 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনান্স কৰাই দিম ঠিক আছে নেক্সট ক'ব আমাক এখন ওয়েগনাৰ 2019 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আহি যাব 475 অনলি 475 হয় মানে 1.5 লাখ মান না 1 লাখ দিলে ওলাব আৰামছে 1.5 লাখ মান দিলে ওলাই যাব সুইফট ডিজায়াৰ 2012 ৰ গাড়ী হয় VDI ডিজেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 290 অনলি তাৰপিছত ক'ব আমাক ওয়েগনাৰ 2013-14 ৰ মডেল হয় LXI ভেৰিয়েন্ট কন্ডিশন বাই গাড়ী ভাল হৈ আছে একদম ধুনীয়া হৈ আছে এখন আহি যাব আপোনাৰ 295 অনলি নেক্সট এখন ক'ব নেক্সট সাফাৰি ষ্টৰ্ম 2016 ৰ গাড়ী হয় VX টপ মডেল হয় এখন আহি যাব আপোনাৰ 590 অনলি কিমান 590 হয় ওকে নেক্সট আমাক ক'ব এখন ডাস্টাৰ ৰেনল্ট ডাস্টাৰ 2017 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ ডিজেল ইঞ্জিন হয় এখন আহি যাব আপোনাৰ 550 অনলি ক'ব আমাক ইনোভা ক্ৰিষ্টা 2020 ৰ গাড়ী হয় আপোনাৰ 1 লাখ প্লাস গাড়ীখন চলিছে ইঞ্জিন বডি কমপ্লিট সিল আছে যেহেতু নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি দিয়া হয় সবে জানেই এখন আহিব 1650 আস্কিং আছে নেগোশিয়েবল হৈ যাব 5 লাখ মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব ঠিক আছে নেক্সট আমাক এখন ক'ব সুইফট 2013 ৰ VDI হয় এখন আহি যাব আপোনাৰ 320 মাত্ৰ নেক্সট আমাক ক'ব ফিয়েস্টা 1.6 ডিজেল ইঞ্জিন হয় গাড়ী কন্ডিশন ওয়াইজ একদম ধুনীয়া হৈ আছে আপোনাৰ সেডান গাড়ী হয় এখন আহি যাব আপোনাৰ 190 অনলি 1,90,000 হয় অল পেপাৰছৰ সৈতে 1,90,000 টকা এখন গাড়ী লৈ যাব পাৰিব নেক্সট এখন ক'ব ৰেক্সটন 4x4 2013 ৰ ডিজেল অটোমেটিক হয় সানৰুফ থকা এখন আহি যাব 450 অনলি 450 হয় ঠিক আছে নেক্সট এখন ডাস্টাৰ ক'ব ডাস্টাৰ পেট্ৰল হয় কোনোবা কাস্টমাৰ যদি পেট্ৰলৰ গাড়ী বিচাৰি আছে এখন ল'ব পাৰে 2016 মডেল হয় পেট্ৰল টপ মডেল হয় আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী 90,000 মান গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 395 আহিব ডিসকাউন্ট কৰি 3,95,000 3,95,000 টকা অল পেপাৰছৰ সৈতে ঠিক আছে নেক্সট ক'ব আমাৰ এখন সুইফট 2019 ৰ লাষ্টৰ গাড়ী হয় এখন গাড়ী কন্ডিশন বাই ধুনীয়া হৈ আছে 63,000 কিলোমিটাৰ জেনুইন চলিছে AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো আপোনাৰ 4 সিলিন্ডাৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 545 অনলি 545 হয় 1 লাখ মান দিলে ওলাব আৰামছে নেক্সট এখন ক'ব ম্যাগনাইট 1 বছৰ 10 মাহ পুৰণি নিসান ম্যাগনাইট টপ মডেল হয় স্পেয়াৰ টায়াৰ আনটাচ কমপ্লিট অৰিজিনাল পেইণ্ট আছে ফিচাৰ্স গোটেইখিনি লোডেড হৈ আছে এখন আহি যাব আপোনাৰ 695 অনলি 695 হয় 6,95,000 হয় ওকে ৰেডিগো 2017 ৰ গাড়ী হয় এখন আপোনাৰ 220 আহিব এখন ফাইনান্স হৈ যাব নেক্সট এখন ক'ব ডিজায়াৰ 2014 ৰ VDI হয় এখন আপোনাৰ 345 আস্কিং ৰাখিছো নেগোশিয়েবল হৈ যাব মাত্ৰ 1 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব নেক্সট ক'ব আমাক এক্সটাৰ Hyundai Extra 2023 লাষ্ট ফলৰ গাড়ী হয় এখন আপোনাৰ টপ মডেল হয় অটোমেটিক এখন আহি যাব আপোনাৰ 850 অনলি 850 হয় নেক্সট ক'ব স্কৰপিঅ S11 2021 ৰ হয় এখন আহি যাব আপোনাৰ 1390 গাড়ী কন্ডিশন ওয়াইজ একদম ধুনীয়া হৈ আছে সিল ইঞ্জিন অৰিজিনাল পেইণ্টত আছে সিল সব অৰিজিনাল একদম মানে নতুন নিচিনা হৈ আছে গাড়ী ওকে ঠিক টপ মডেল হয় কেপ্টেনসি থকা কিমান দিলে আহিব এখন 1390 ডাউন পেমেন্ট কিমান দিলে আহিব এখন 3 ৰ পৰা 5 লাখ টকা ডাউন পেমেন্ট দিলে আৰামছে ফাইনান্স হৈ যাব হেৰিয়াৰ সোমাইছে দেখাই দিব পাৰে 2019 ৰ লাষ্ট ফলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ
এখন কন্ডিশন ওয়াইজ একদম ধুনীয়া হৈ আছে গাড়ীখন 60-70 ৰ ভিতৰতে চলিছে এখন দামটো যেটো গাড়ীখন নতুনকৈ সোমাইছে কোনোবা কাস্টমাৰ যদি হেৰিয়াৰ লাগে আপুনি মোক যোগাযোগ কৰিলে পাই যাব আৰু এখন আমাৰ গাড়ী যেনেকৈ সোমাব লগা আছে আপোনাৰ কিয়া কাৰেন্স 2022 ডিজেল ইঞ্জিন হয় এখন 7 সিটাৰ হয় এখন কোনোবা কাস্টমাৰ যদি লম বুলি হৈছে মোক যোগাযোগ কৰিলে পাই যাব ওকে ঠিক আছে এটা দেখালো আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনাকে ইয়াৰ পৰা নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি পাব আৰু লগতে যিহেতু ঈদ আহি আছে আপোনাকে 10 লিটাৰ ফিউল আপোনাকে গাড়ীৰ লগত পাই যাব আৰু যদি প্ৰফাইল আপোনাৰ বেষ্ট আছে তে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু এটা কথা যদি নগাঁৱৰ আন্ডাৰ 10 কিলোমিটাৰ হয় তেন্তে সেম ডে ডেলিভাৰী তেওঁলোকে প্ৰভাইড কৰিব বুকিং নালাগে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক বুকিং নালাগে ডাইৰেক্ট ডেলিভাৰী আহিব পইচা দিব আৰু গাড়ী লৈ যাব বাছ বুকিং চুকিং একো দিব নালাগে এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়